হেল্ল' আকৌ এবাৰ স্বাগতম হ'ল আমাৰ এই চেনেলখনলৈ। আজি আমি শোণিতপুৰ ডিষ্ট্ৰিক্টৰ ক্লাছ 10ৰ প্ৰি ফাইনেল এক্সামিনৰ জেনেৰেল ছায়েন্সৰ কুৱেশ্যন পেপাৰটো ছল্ভ কৰিম। পোনপ্ৰথমে ছায়েন্সৰ প্ৰথম 45টা কুৱেশ্যন পেপাৰ MCQ। প্ৰথম কুৱেশ্যনটো 1 নম্বৰ কুৱেশ্যনটোৰ চোৱা। 1 নম্বৰ কুৱেশ্যনটোৰ এনচাৰ হ'ল চি। আৰু 2 নম্বৰ কুৱেশ্যনটো চোৱা। XYZ মান উলিয়াব হৈছে। আমি এইটো সন্তুলিত কৰিলে XYZ মান পাই যাম। এইটো কাৰেক্ট এনচাৰটো বি। 3 নম্বৰ কুৱেশ্যনটো চোৱা। 3 নম্বৰ কুৱেশ্যনটোৰ কাৰেক্ট এনচাৰ চি। মানে এ আৰু উক্তি আৰু যুক্তি দুয়োটা শুদ্ধ। কাৰেক্ট এনচাৰটো চি। 4 নম্বৰ কুৱেশ্যনটো চোৱা। 4 নম্বৰ কুৱেশ্যনটোৰ আমাৰ কাৰ্যকলাপ আছে যে চেপ্টাৰ 1 বা চেপ্টাৰ 2ৰ কাৰ্যকলাপৰ পৰা দি দিছে। কাৰেক্ট এনচাৰটো হাইড্ৰজেন গেছ চি। 5 নম্বৰ কুৱেশ্যনটো চোৱা। 5 নম্বৰ কুৱেশ্যনটোৰ কাৰেক্ট এনচাৰ বি হাইড্ৰক্লৰিক এচিড। আৰু 6 নম্বৰটো কুৱেশ্যনটো চোৱা। 6 নম্বৰ কুৱেশ্যনটোৰ কাৰেক্ট এনচাৰ প্ৰথমে আমাৰ মিলাব গৈছে। কলম 1X আৰু কলম Y-টোৰ লগত মিলাব লাগে। বেকিং চ'ডাটো কাৰ লগত, ইয়াৰ লগত কি মিলিছে? 3 মিলিছে। বিৰ লগত 4। এতিয়া ইয়াৰ লগত 3 ক'ত আছে? ডি নম্বৰত আছে। কাৰেক্ট এনচাৰটো ডি। 7 নম্বৰ কুৱেশ্যনটো চোৱা। 7 নম্বৰৰ কাৰেক্ট এনচাৰটো এ। 2 আৰু 4 কাৰেক্ট। 8 নম্বৰ কুৱেশ্যনটো চোৱা। 8 নম্বৰ কুৱেশ্যনটোৰ কাৰেক্ট এনচাৰ চি। 9 নম্বৰটো চোৱা। 9 নম্বৰটোৰ কাৰেক্ট এনচাৰ ডি। 10 নম্বৰ কুৱেশ্যনটো চোৱা। তলৰ কোনটো কাৰ্যকাৰী মূলক কাৰ্বনৰ লগত লগ লাগি এলকহল প্ৰস্তুত কৰে? কাৰেক্ট এনচাৰ ডি। এলকহলৰ সংকেতটো দিয়া আছে তাত। 11 নম্বৰ ভিনেগাৰ হৈছে এটা কাৰেক্ট এনচাৰ চি। পানীৰ 5% 8% এচিডিক এচিডৰ দ্ৰৱ। 11 নম্বৰ কুৱেশ্যনটো চোৱা। 11 নম্বৰ কুৱেশ্যনটোৰ উক্তি আৰু যুক্তি দুয়োটা শুদ্ধ। কাৰেক্ট এনচাৰটো এ। নেক্সট 13 নম্বৰ কুৱেশ্যনটো। 13 নম্বৰটো ইলেক্ট্ৰনিক বিন্যাস দিয়া আছে। মৌলটো কি হ'ব? ফ্ল'ৰিন। কাৰেক্ট এনচাৰ বি। 14 নম্বৰ কুৱেশ্যনটো চোৱা। 14 নম্বৰটো কাৰেক্ট এনচাৰ ডি। 15 নম্বৰ কুৱেশ্যনটো চোৱা। 15 নম্বৰ কুৱেশ্যনটোৰ কাৰেক্ট এনচাৰ এ। 16 নম্বৰটো কাৰেক্ট এনচাৰ চি আৰু ডি। দুয়োটা শুদ্ধ, কিন্তু দুয়োটা শুদ্ধ নিদিয়ে। পৰীক্ষাত এটাহে দিব। এইটো এটা মিষ্টেক মোৰ তাত লাগি আছে। ইংলিছত পঢ়িলে ইংলিছ আৰু আছামিজ দুয়োটা ডিফাৰেঞ্চ আছে। এতিয়া 17 নম্বৰটো কাৰেক্ট এনচাৰ ডি। 18 নম্বৰটো চোৱা। এটা চিত্ৰ দিয়া আছে, চিত্ৰটোৰ পৰা চোৱা ভালকৈ পঢ়ি। 18 নম্বৰটো কাৰেক্ট এনচাৰ বি। 19 নম্বৰটো কাৰেক্ট এনচাৰ চি। 20 নম্বৰৰ কাৰেক্ট এনচাৰ চি। 21 নম্বৰৰ কাৰেক্ট এনচাৰ চি। 22 নম্বৰৰ কাৰেক্ট এনচাৰ
ফুলৰ ক্ষেত্ৰত তলৰ কোনটো উক্তি শুদ্ধ 2 আৰু 4 শুদ্ধ 2 আৰু 4 ক'ত আছে ডি নম্বৰত 23 নম্বৰৰ কাৰেক্ট এনচাৰ এ 24 নম্বৰৰ কাৰেক্ট এনচাৰ চি 22 নম্বৰৰ 25 নম্বৰৰ কাৰেক্ট এনচাৰ বি 26 নম্বৰ উক্তি আৰু যুক্তি এইটো তোমালোকে ভালকৈ ক্লিয়াৰ হৈ যাবা যে উক্তি আৰু যুক্তি ফাইনেলত দিবই এনেকুৱা টাইপৰ কুৱেশ্যন আহিবই চ' উক্তি আৰু যুক্তি এইটোৰ কাৰেক্ট এনচাৰ চি এক শুদ্ধ আৰু আৰ অশুদ্ধ 27 নম্বৰ ক্ৰমবিকাশ সূত্ৰটো দিছিল কোনে দিছিল চাৰ্লছ ডাৰউইন বি নম্বৰ কাৰেক্ট এনচাৰ 28 নম্বৰ গাড়ীৰ পাছফালে চোৱাৰ দাপোনটোৰ বিৱৰ্ধন হ'ল 1তকৈ সৰু কাৰেক্ট এনচাৰ এ ডি বি এ 29 নম্বৰ কুৱেশ্যনটো চোৱা 29 নম্বৰটোৰ কাৰেক্ট এনচাৰ বি বুজি পাইছেনে নাই বুক বি কেনেকৈ হৈছে কোনো এটা মাধ্যমত কোনো এটা পোহৰ পৰিলে তাৰ আকাৰ পৰিৱৰ্তন হৈ এইটো চিত্ৰ কিতাপতো দিয়া আছে 30 নম্বৰৰ কুৱেশ্যনটো পৰা 30 নম্বৰৰ কুৱেশ্যনটোৰ এনচাৰ বি 31 নম্বৰটোৰ কুৱেশ্যনটোৰ এনচাৰ হ'ব চেলিয়াৰী পেশী বি কাৰেক্ট এনচাৰ 32 নম্বৰটো ৰামধেনুৰ গঠনৰ কোনকেইটা পৰিঘটনা জড়িত কাৰেক্ট এনচাৰ চি 33 নম্বৰৰ প্ৰিজমৰ মাজেৰে পোহৰ পাৰ হৈ গ'ল ই কেতিয়া প্ৰতিফলিত হয় কাৰেক্ট এনচাৰ এ আৰু 3 ক'ত আছে 1 আৰু 3 ক'ত আছে ডি নম্বৰত কাৰেক্ট এনচাৰ ডি 34 কাৰেক্ট এনচাৰ কাৰেক্ট এনচাৰ বি এইটো ডাইৰেক্ট উদাহৰণৰ পৰা দিছে উদাহৰণৰ ওপৰতো কেইটামান মান দিয়া আছিল 12 নম্বৰ চেপ্টাৰৰ ডাইৰেক্ট তাৰ পৰা দিছে 35 কুৱেশ্যনটো 35ৰ কাৰেক্ট এনচাৰ চি চোৱা কেনেকৈ দিয়া আছে চি 36ৰ কাৰেক্ট এনচাৰ চি 36ৰ কাৰেক্ট এনচাৰ এ 37ৰ কাৰেক্ট এনচাৰ চি আৰু 38ৰ কাৰেক্ট এনচাৰ চি 39ৰ কাৰেক্ট এনচাৰ বি 40ৰ কাৰেক্ট এনচাৰ বি 41ৰ কাৰেক্ট এনচাৰ ডি এইটো অংক কৰিব লাগিব অংক কৰাৰ লগে লগে তোমালোকে এইটো পাই যাবা এনচাৰ 42ৰ কাৰেক্ট এনচাৰ বি 43ৰ কাৰেক্ট এনচাৰ চি 44ৰ কাৰেক্ট এনচাৰ এ 45ৰ কাৰেক্ট এনচাৰ ডি তাৰপিছত BSS আৰু লং কুৱেশ্যন আছে অলপ চাই লোৱা কি ধৰণৰ আহিছে শোণিতপুৰ ডিষ্ট্ৰিক্টৰ
কুৱেশ্যনটো কেতিয়া প্ৰত্যেক ডিষ্ট্ৰিক্টৰ কুৱেশ্যন পেপাৰটো সলভ কৰিবা তোমালোকে তাৰ ভিতৰতে MCQ 100% কুৱেশ্যন কমন পৰিব আৰু যিটো পেটাৰ্ণত কুৱেশ্যন আহি আছে তেনে পেটাৰ্ণতে সায়েন্সৰ কুৱেশ্যন আহিব অলপ ইউনিক ধৰণৰ আহিব তোমালোকে অকল সবতকৈ বেছি টেষ্ট পেপাৰৰ MCQতে ভালকৈ চাবা আৰু কিতাপ ফ'ল' কৰিবা কিতাপটো যিমান পাৰা তোমাৰ ৰিডিং মাৰা ভালকৈ বুজিব চেষ্টা কৰা শোণিতপুৰ ডিষ্ট্ৰিক্টৰ কুৱেশ্যন কেইটা অলপ ভালকৈ চাবা আৰু নগাঁও ডিষ্ট্ৰিক্টৰ কুৱেশ্যন পেপাৰটো চাবা ভালকৈ কাৰণ নগাঁও আৰু তেজপুৰ প্ৰত্যেক ডিষ্ট্ৰিক্টৰে কুৱেশ্যন পেপাৰ ভাল মিন্স চাবা তাৰ পৰা কিবা না কিবা কমন আহিবই নাহিলেও তোমালোকে ধৰিব পাৰিবা যে এইটো পেটাৰ্ণত কুৱেশ্যন আহে চাইছা তেতিয়াহ'লে আজি ইয়াতেই সমাপ্ত কৰোঁ আকৌ এখন ভিডিঅ' লৈ লগ পাম বুলি আশা ৰাখি এইটো ভিডিঅ' সমাপ্ত কৰি আছোঁ থেংক ইউ টেক কেয়াৰ জয় হিন্দ